হয় চাওক যোৱাকালি যি ঘোষিত উচ্চতৰ মাধ্যমিক যি ফলাফল আচলতে উজুল হৈছে বাক্সাৰ যি বৰমা ছানৰাইজ একাডেমি আৰু মই উপস্থিত আছোঁ ছানৰাইজ একাডেমিত এনেদৰে আচলতে ছাত্ৰ ছাত্ৰীসকলক আজি ইয়াত যি কৰ্তৃপক্ষই আচলতে তেওঁলোকক বিশেষ সম্বৰ্ধনা জনাই আছে আৰু লগতে এই ছানৰাইজ একাডেমি আচলতে বিগত সময়তো আমি দেখিবলৈ পোৱা গৈছোঁ ভাল এটি ফলাফল কৰা পৰিলক্ষিত হৈছে। মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে বহুত এটা ভাল ৰিজাল্ট কৰিছে আপোনালোকৰ? যোৱাকালি ঘোষণা কৰা আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতি উন্নত ফলাফল দেখিবলৈ সক্ষম হৈছে। আমাৰ বিজ্ঞান শাখাত 96% পাবলৈ সক্ষম হৈছে মাছুম পাঠকে আৰু কলা শাখাত 90.4% পাবলৈ সক্ষম হৈছে দলিস্মিতা কলিতাই। এই ৰিজাল্টত আমি ছানৰাইজৰ পৰিয়ালে অতি সুখী আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ৰিজাল্টে আমি আশা কৰিছোঁ আৰু এই হিচাপে আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। মই পোনে মই ছাত্ৰ ছাত্ৰী কিছু সমূহ ল'ব বিচাৰিছোঁ। তোমাৰ নামটো কি? মোৰ নাম শ্ৰী ভাৰ্গৱজ্যোতি ঠাকুৰীয়া। মোৰ মেট্ৰিকত 82.3% আছিল আৰু মই এইবাৰ 88.8% পাবলৈ সক্ষম হৈছোঁ। কলা শাখাৰ পৰা? বিজ্ঞান শাখাৰ পৰা। ধন্যবাদ। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ভৃগুবৈশ্য। মই এইবাৰৰ পৰা HS এক্সাম দিছোঁ। মই HS এক্সামত বিজ্ঞান শাখাৰ পৰা 88.6% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মোৰ HSLC এক্সামত আছিল 70% আৰু এই একাডেমীত আহি মোৰ ইমানখিনি আগবাঢ়িল। ইয়াৰ একমাত্ৰ কাৰণ হ'ল ছাৰসকলৰ কষ্ট, লগতে ইয়াত কোনো টিউশ্যন নোলোৱাকৈ মই শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু লগতে মা দেউতাৰ ছাপোৰ্ট। ভৱিষ্যত কি হোৱাৰ সপোন আছে তোমাৰ? ভৱিষ্যত ডিফেন্সত যোৱাৰ ইচ্ছা আছে। ডিফেন্সত। ধন্যবাদ। মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী সমীৰণ ৰাজবংশী। মই এইবাৰ HSত 89.8 পাবলৈ সক্ষম হৈছোঁ। আচলতে মই ছাৰহঁতক বিশেষকৈ এটা থেংক ইউ দিবলৈ ধন্যবাদ জনাইছোঁ, কাৰণ আচলতে মোৰ যিটো মানে ঘৰুৱা অৱস্থা। কি কৰে মা দেউতা? মোৰ দেউতাই হাজিৰা কৰে, কি বাই মোৰ টিউশ্যন কৰে, সেনেকৈ টিউশ্যন কৰি বাই মোৰ আচলতে ছায়েন্সৰ দৰে ষ্ট্ৰীম এটাত মই ইমান খৰচ দি মই কেতিয়াও ভবা নাছিলোঁ পঢ়িব পাৰিম বুলি, কিন্তু ছাৰহঁতে দুবছৰ মোক বিনামূলীয়াকৈ মোক যিখিনি সহায় কৰিছে, সঁচাকৈ মই ধন্যবাদ ছাৰহঁতৰ ওচৰত। সকলো দিশে মানে সহায় কৰিছে। তোমাৰ? মোৰ মুৰমেলা বুলি কয়, নমাটিত ঘৰ। তুমি ভৱিষ্যত কি হোৱাৰ সপোন আছে তোমাৰ? মই ভৱিষ্যতত চিভিল ছাৰ্ভিচিঙত যোৱাৰ সপোন আছে, কি চেষ্টা কৰিম কিবা। হয়, এই বাক্সা জিলাৰ যি বৰমা যি ছানৰাইজ একাডেমীত আচলতে সুন্দৰ ফলাফল লাভ কৰা পৰিলক্ষিত হৈছে। মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী মাছুম পাঠক। মই এই ছানৰাইজ ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীৰ পৰা পঢ়ি এইবাৰ HS পৰীক্ষাত 96% পাবলৈ সক্ষম হৈছোঁ। মোৰ মেট্ৰিকত 89% আছিল আৰু ইয়াতে পঢ়ি কেনে বিনা কোনো বাহিৰা টিউশ্যন নোলোৱাকৈ কেৱল ছাৰৰ শিক্ষাৰ কাৰণে মই আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। কি ক'ব পাৰে? নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা শৰ্মা। মই এইবাৰ HS পৰীক্ষাত ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমীৰ পৰা বিজ্ঞান শাখাত 91.6% লৈ উত্তীৰ্ণ হৈছোঁ। মই নিজকে বহুত সৌভাগ্য। 91%? আচ্ছা, 91%। সুন্দৰ, ধন্যবাদ। মই মানে ছাৰহঁতক মই ইয়াৰ পৰা বহুত ধন্যবাদ জনাইছোঁ, যাতে বিনামূলীয়া মানে টিউশ্যন নোহোৱাকৈ মোক ইমান যে আগবাঢ়িব সক্ষম জনাইছে যেন। আৰু মোৰ এইটো সফলতাত মই বা মোৰ ঘৰৰ মানুহৰ যিমান কষ্ট, তাতকৈ বহুত বেছি ছাৰক কষ্ট কৰিছে, তো ছাৰক বহুত বহুত ধন্যবাদ। কি হোৱা সপোন আছে ভৱিষ্যত? মই ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন আছে। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম দলিস্মিতা কলিতা। তোমাৰ ৰিজাল্ট? মই এইবাৰ 90.4%ৰে উত্তীৰ্ণ হৈছোঁ আৰু মেট্ৰিকত মই 86% পাইছোঁ। টিউশ্যন কৰা নাই? টিউশ্যন লোৱা নাই। টিউশ্যন নোহোৱাকৈ ছাৰ মেমহঁতে বহুতখিনি কষ্ট কৰিছে আমাৰ লগত, আৰু সেইবাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ মুছলপুৰত। কি হোৱাৰ সপোন আছে? মোৰ একাডেমিক্স লাইনত যোৱা মন আছে। ধন্যবাদ। এয়া আছিল যি বাক্সা জিলাৰ বৰমা যি ছানৰাইজ একাডেমী, তেওঁলোকৰ মন্তব্য ইতিমধ্যে শুনিলে যে কোনো ধৰণৰ আচলতে টিউশ্যন নোলোৱাকৈ আচলতে ভাল এটা ফলাফল দেখিবলৈ সক্ষম হৈছে, যাৰ বাবে আচলতে তেওঁলোকৰ উৎসাহ উদ্দীপনা পোৱা গৈছে আৰু য'ত শিক্ষকসকলেও আচলতে তেওঁলোকক যথেষ্ট কষ্ট কৰিছে। মই পুনৰ আপোনাৰ ওচৰলৈ, টিউশ্যন নোলোৱাকৈ আচলতে ইমান ধুনীয়া সুন্দৰ মাৰ্ক পাইছে আচলতে,
কেনেকুৱা ধৰণৰ আপোনালোকৰ এই চ' আমি ধৰক এতিয়া আমাৰ সমাজ ব্যৱস্থাত টিউশ্যনবিহীনভাৱে পঢ়া এটা বেলেগ ব্যতিক্ৰমধৰ্মী আমি পদক্ষেপ ল'বলৈ চেষ্টা কৰিছোঁ। আমি যদিও ইয়াতে দায়িত্ব লৈছোঁ প্ৰিন্সিপাল হিচাপে, কিন্তু আমাৰ মেনেজমেণ্টৰে আটাইকেইজনৰে আপোনাৰ 6টামানকৈ ক্লাছ থাকে। গতিকে আমি ছাত্ৰ ছাত্ৰীখনৰ লগত আমি ব্যৱধান নৰখাকৈ তেখেতসকলৰ লগত আমি যোগাযোগ ৰাখোঁ, ক্লাছৰুমৰ বাহিৰতে। গতিকে এনেকৈ আমি টিউশ্যন নোহোৱাকৈ তেখেতসকলক আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰি আছোঁ। কলা শাখা আৰু বাণিজ্য শাখাৰ কিমানজন ছাত্ৰ? শাখাৰ পৰা 99.9% পাছ আউট হৈছে ইয়াৰ পৰা, আৰু কলা শাখাত 97% পাছ আউট হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।